বুৱাৰী ঐ আকৌ ইমান দেৰি কৰিছনে বা সেই লোকৰ সেই ডাঙলি গৈ পথাৰত থাকে আধা আধালৈকে আৰু আমাৰ এতিয়ালৈকে ওলাব পৰা নাই সেই 11টা সেই 10টা 11টা বাজিব হ'ল কিনো কৰি থাকে ভিতৰতে সোমাই হ'ল নে সোনকালে সেই মোবাইলটো আনিবলৈ গৈছিলো মোবাইলটো আকৌ কেলে এইটো কথা মোবাইলটো লৈ লৈছো এনে সময় সময় চাবলৈকে লাগে নহয় আকৌ কোনোবাই দৰকাৰত ফোন কৰিব পাৰে নাই সেইটো কথা নহয় নহয় মোবাইলটো বা কেলে পথাৰলৈ নিব লাগে সেই ইবাৰ ফোন আহিব সিবাৰ ফোন আহিব সেই ফোনটো ধৰোঁতে সেই 5টামান মুঠি কটা সময় গুচি যায় গম পাওঁ নাপাওঁ এইবোৰ লৈ নললেও হয় ঘৰতে থৈ যাব পাৰোঁ মা আমাৰ ধান্দাই কাহানিকে আদায় হ'ব বাৰু মোক ঘৰলৈ ন খাবলৈও মাতি আছে নহয় কোনদিনা আজৰি হবি কোনদিনা আজৰি হবি মই আজৰি হ'লে আৰু ন খাবই মাহঁতে গম পাই নাই আমাৰ মাহঁতৰ আগধানহে বেছিকৈ দিছিলে আদায় হ'ব হ'ল আৰু ন খাবিকে সেই আঘোণনো কেইদিন গৈছে বাৰু এই ধানকেইটা দাই লওঁ আগতীয়াকেইটা শালি ধান পকিবলৈ আৰু কেইদিনমান লাগিব নহয় মই আকৌ সেই ছোৱালীজনীৰ ঘৰতো বোলো দুদিনমান দাই দিমগৈ বুলি ভাবিছিলোঁ তই যাবি বাৰু নোযোৱাকৈ নাথাকিবি বাৰু ময়ো যাম নহয় তহঁতৰ ঘৰত ন খাবলৈ এতিয়া ইমান খৰ নকৰিলেও হ'ব সেই মই ধানকেইডাল দাই লওঁ সেই বিয়নীয়ে আকৌ আনকালে মোলৈহে ফোন কৰে সেই ন খাব হ'ল বুলি এবাৰ আকৌ ফোন চোন নকৰিলে তহঁতৰ বিয়নীয়ে আৰু কিনো আৰু নতুন বোৱাৰী পাইছে আৰু সেইকাৰণে আৰু ক'তনো আমাৰ ঘৰলৈ এতিয়া ফোন কৰিব যিসকলেহে কৰিব এবাৰ আকৌ নজনালি ন খোৱা কথা মোক দি দিবলৈ কৈছিলে ফোনটো আপুনি নাছিলে ঘৰত সেই গৰু এৰাল দিবলৈ গৈছিলে পথাৰত বৰ আপুনি বেয়াকৈ নাভাবিব আকৌ কেলৈ নামাতিব মায়ে আপোনাক লৈ যাবলৈকে কৈছে গ'লেচোন এনেও লগতে যাম ক'তনো মই অকলে যাম মই বোলো আকৌ সেই নতুন বোৱাৰীয়েকৰ ঘৰ বোলো নতুন বিয়নীয়েকক পাই পিনি বোলো মোক পুৰণাজনী পাহৰিলেই নি সেই বুলিহে ভাবিছিলোঁ আৰু খবৰ চবৰ নিদিয়া দেখি মই আকৌ নাজানো নহয় তোকে কৈ থৈছে বুলি নাই পাহৰা সেই কোনোবাই ফোনেই কৰিলে হেৰৌ সেয়া সেই ফোনডাল মই নানিবলৈ বুলি কৈছিলোঁ নহয় এতিয়া সেই কামৰ সময়ত ফোনডাল বাজিলেই এতিয়া কথা পাতোঁতে যাবই 2টা 3টামান মুঠি কাটিব পাৰিবি সেইকণ সময়ত মিছাকৈ ফোনবোৰ লৈ আহ পথাৰলৈ তহঁতি এই কামৰ সময়ত এইবোৰ ফোন চোন লৈ সেই কথা চথা পাতি থাকিলে মানে মই বৰ বেয়া পাওঁ পাই এই ফোন চোন হ'লে এইবাৰ পৰা নানিবি দেই লগত মই কৈ দিছোঁ হ'লে নিতা ক পিংকি কি কৰিছ কি কৰিছ মানে কি কৰিবি আঘোণমহীয়া এই পথাৰত ধান দাই আছোহি আকৌ তই পথাৰত আছগৈ নি মই ভাবিছিলোঁ আকৌ তহঁতৰ হাজিৰা লগা বুলিহে বহুত দূৰত আছগৈ নি এজনী তইনো ৰাতিপুৱাই ফোন এটা কৰিব নোৱাৰিলি নি আহিছোঁ বুলি মই ঘৰতে থাকিলোহেঁতেন এতিয়াও যাব পাৰিম বাৰু ইমান দূৰত নাই সেই ঘৰৰ পাছফালৰ হোলাতে দাই আছোঁ বাৰু বুলি মানুহটো এতিয়া হাজিৰা কৰে আমি যদি আকৌ পথাৰত হাজিৰা লগাওঁ কি খাবি আৰু ভাত তেতিয়া তহঁতৰ নিচিনা আমাৰ নাই নহয় কাম চাম গম পাওঁ নাই দিগদাৰ হ'ব নি আকৌ নহ'লে ঘূৰিয়ে যাওঁ নি একো নহয় দিগদাৰ নহয় এই কিনো দিগদাৰ হ'ব আৰু খালি সেই ভাত পানী খাবলৈ যা যোগাৰ কৰা নহ'ল আৰু হ'ব তেন্তে মই পালোহিয়ে তই তেতিয়াহ'লে কোন আহিছে ঘৰত নাই বুলি ক এতিয়া হ'লে পথাৰত থকা সময়ত এইবোৰ আলহী চাদৰটো দিব নালাগে কৈ দে ঘৰত নাই বুলি কৈ দে দিগদাৰ দিবলৈহে অহা নিচিনা হ'ল দেখোন নাই মই বিয়া হোৱাৰ পৰা দেখোন সদায় অকল ভাড়া ঘৰতেই থাকোঁ আজি যে কিমান বছৰ হ'ল বিয়া হোৱা আজিলৈকে দেখোন পথাৰত ধান দায়েই পোৱা নাই তাইৰ লগতে মই পথাৰলৈহে যাম দে আজি থাকিয়ে দিম নেকি মানুহজনলৈ ফোন এটা কৰি সুধিহে চাব লাগিব থাকিলেও বাৰু অৱশ্যে একো জেমেলা নাই ভাত পানী দেখোন সিজাই আহিছোঁ মানুহজনে গৰম কৰি মেলি খাব নাই মানুহজনলৈ ফোন এটা কৰি সুধিহে ল'ম মাতিয়ে দিলি নহয় ইমান টিপনি দিওঁতো সেই ক'ব নোৱাৰিলি নালাগে বুলি কেলে এইবোৰ খেতি মাটি নাই নি বাৰু এইহেন বাৰু সেই খেতিৰ দিনত বাৰু এতিয়া ধান দাব লাগে ক'ৰবাত ফুৰিবলৈ সময় থাকেনে বাৰু এতিয়া গৰুৱে মেলিব মানুহে এতিয়া গৰুৱে খচি মেলি এদায় কৰিব তোৰ ধানকেইডাল সোনকালে দাই মেলি এদায় কৰোঁ তাই আকৌ সেয়া মাতিছে নহয় আলহী নেমাতিবি বুলি ক'লতো নুশুনিলে মাতিহে আহিছে তাই কোননো আহিছে খংহে উঠে এইবোৰ কোননো খেতিৰ দিনত আহি থাকিব তামোল এডোখৰ খাই লওঁ আলহী চালহী মাতিলেই নহয় নেমাতিবি বুলি ক'লতো সেই লগৰ ছোৱালীজনী আহিছে গম পায় নাই তাইৰ কথা শুনিলে আপোনাৰ দুখহে লাগিব সেই কি বুলি কয় বিয়া হোৱাৰ পাছতে সেই শাহুৱেকে তাইক সোমাবলৈ নিদিলে এই ভাল পাই অহা তাৰপৰা সেই এতিয়া ল'ৰা আছিলে হ'লেও ঘৰৰ পৰা উলিয়াই পঠিয়াই দিলে গম পায় নাই তাৰপাছত আৰু সেই বিয়া হোৱা অলপ দিন পাছতে সিহঁতৰ মাক বাপেকো ঢুকালে এতিয়া ককায়েক নবৌৱেক আছে হ'লেও ইমান আহযাহ নাই অকলশৰীয়া নিচিনাকৈ থাকে ফোন চোন এটা কৰে এতিয়া আহিছোঁ বুলি কৈছে কেনেকৈনো ঘূৰি যাগে বুলি কওঁ তাই আহি পালেহি আধা ৰাস্তা হয় নি বেয়াই লাগে পাই হ'লেও এতিয়া এইখিনি সময়ত বেয়া লগা সময় নহয় আৰু এতিয়া আকৌ সেই ধানকেইডাল নেদালে মানে সেই গৰু ছাগলীৰ পিছত কোনে খেদিব সেইকাৰণে এইবোৰ এতিয়া আলহী চালহী সোধা সময় নহয় হ'ব যা বাৰু এতিয়া সেই চাহকণ খুৱাই সোনকালে পঠিয়াই দেগে যা আৰু তাক ঘৰত গৈ বেছি দেৰি কৰি নাথাকিবিগি সোনকালে মাটিডৰা দাই কৰোঁ দেখিছ নাই বাৰু আৰু সেইফালে আছেই দাবলৈ
এতিয়া সেই সোনকালে বোলো দাই মেলি যাওঁ ঘৰলৈ। তই আকৌ সেই আলহী মাতিলি নহয়, যা চাহকণ দি পঠিয়াই দিবি, ৰৈ থাকিবি, যা সোনকালে যা। হেৰি কৰিবি, গৈছ যেতিয়া মোলৈ চাহকণ লৈ আহিবি। মই আকৌ বোলো আজি চাহ এটা নিনো, একেবাৰে ভাতকে খাম বুলি ভাবিছিলোঁ। এতিয়া যাবি যেতিয়া চাহকণ লৈ আহিবি, আলহীয়ে মিঠাইও আনিব চাগে। হ'ব দিয়ক, মই সেই পটককৈ গৈ আহোঁ। হেৰি কি কৰিছা? মই এই কথা এটা সুধিবলৈ ফোন কৰিলোঁ তোমালৈ। পিংকিয়ে মানে ধান দাই আছে, সিহঁতৰ ঘৰতে আজি থাকি দিম বুলি ভাবিছোঁ। আজি বিয়া হোৱাৰ পৰা দেখোন মই ধান দায়ে পোৱা নাই। তোমাৰ যদি দিগদাৰ নহয় তেতিয়াহ'লে মই আজি থাকি দিওঁ। তেতিয়াহ'লে কাইলৈ তুমি মোক নিবলৈ আহিবা। হ'ব দিয়া তেতিয়াহ'লে। ৰাখিছোঁ। এই শাহু শহু যেনেকুৱা হ'লেও যে মানুহজনকো ভাল পালোঁ দেই, মোৰ যে ভাগ্য। ঈদৰে আকৌ সেই আলহী চালহী আহিলে মই বেয়া নাপাওঁ, ভালেই পাওঁ, ধুনীয়াকৈ খুৱাই বোৱাই পঠিয়াবলৈ মন যায়। এতিয়া আকৌ এই খেতিৰ সময়ত আলহী আহিলে কিবা ভাল নালাগে। এতিয়া আকৌ সেই দুইজনীয়ে দাই থকা তেতিয়া কিমানকণ গ'লগৈহেঁতেন বাৰু। এতিয়া তাই আকৌ সেই আলহী সুধিবলৈ গ'ল, এতিয়া কিমান দেৰি আলহী থাকে। ইফালেও তাহাঁতৰ ঘৰ অকলশৰীয়া বুলি ক'লে, এতিয়া বহুৱাই নথ'লে হয় আৰু। আমাৰ এইও কম নহয় নহয়, এইটো ভালেই পায় আৰু, কাম চোৰ কৰিবলৈতো ভালেই পায় আৰু। এতিয়া ঘৰত গৈ আৰু এনেও আহিবলৈ নাহোঁকেহে ওলাই আহিছে। এতিয়া ঘৰত গৈ পেলাই আৰু দুইজনীয়ে কিবা মিটিং পাতেগৈ, এতিয়া ভালেই পাব আৰু, লাগি ধৰিবগৈ গৈ পিনি। কণিতাজনীলৈ বেয়াই লাগে পাই, স্কুলৰ দিনৰ পৰা একদম লগতে পঢ়া কলেজলৈকে। এতিয়া তাইৰ পিছৰ জীৱনটো যেনেকুৱাখনহে হ'ল, বেয়াই লাগে। ককাইক নবৌকো বৰকৈ খা খবৰ নলয় নহয়, পাইছেহি নে কি নে। সময়ো ভালেমান হ'ল, আমাৰ শাহুৱে বলকণি মাৰি মাৰি ধান দাই থাকিব পাৰে। পিংকি, তই পালিহি, আহি বহি আছহি। পথাৰ মানে বেছি দূৰত নহয় নেকি, ওচৰতে? ব'ল ব'ল পথাৰলৈকে যাওঁ দুইজনী। আহি পিনে কেনেকুৱা কৰিছে, চাহ যাম ৰ পথাৰলৈ, চাহ তাহ ভাত চাত খাই ল'বি আকৌ। তোৰ আকৌ নহ'লে যাবলৈ দেৰিয়ে হ'বগৈচোন। ব'ল ভিতৰত চাহ খাই ল'মগৈ। থাকিম আজি, তহঁতৰ একেবাৰে খেতি উঠাইহে যাম আৰু। মোৰ কাপোৰ এযোৰ দে, এইযোৰ সলাই লওঁ, তই চাহ বনাগে যা, পথাৰতে চাহ খামগৈ। ব'ল দুইজনী যাওঁ। ব'ল আজি থাকিবি নি? থাকিম আজি। মজা লাগিব, ইমান দূৰ যাব লাগিব। সেই ভাতৰ কাষতে, সেইকাৰণে মগতে চাহ আনিছোঁ। আজি যে মনটো ইমান ভাল লাগিছে, তই থাকিবলৈ আহিছ। কিমান যে আহিবলৈ মন যায় মোৰ তহঁতৰ ঘৰলৈ, কিন্তু আকৌ মানুহজনক এৰি থৈ আহিবলৈ বেয়া আকৌ, অকলে অকলে থাকে যে ৰুমতে। হ'ব ব'ল, আজি আহিছ নহয়, ভালকে কথা পাতিম দুইজনী। আজি ৰাতি গোটেই ৰাতি চাগে কথাই পাতি থাকিম দেই। ব'ল। মা ধান দাইছে নে? মা চাহ খাই লখি আহক। আহক চাহ খাই ল'ব। এয়া পাই দাইছো। ছোৱালীজনীক তই সেই কাপোৰ চাপোৰ সলাই যে পথাৰলৈকে লৈ আহিলি, কেলে চাহ তাহ নিদিলি নি? গলিয়ে আহিলিয়ে দেখোন। মইহে ক'লো মা পথাৰতে বোলো চাহ খাওঁগে, মাৰ লগতে বোলো একেলগতে খাম। তাৰপৰা সেই তাই বোলে ঘৰত নাখাওঁ বোলে, লৈ ল ধানো দাম বুলি কৈছে, কাচিও লৈ আহিছোঁ। তাই ধান দাব আজি থাকিব। এনেকুৱা আলহীহে লাগে আকৌ, আহিয়ে বোলে সেই ধান দোৱাৰ কথা ক'লে বৰ ভাল লাগে। ভালেই কৰিলা ধান দাবলৈ আহিলা। দে চাহকণ খাই লগে ভাগে গোটেইকেইজনীয়ে দাম আৰু এদাই হ'ব আজি ন। হেৰি নহয় পিছে, তুমি আকৌ গান চান গাব জানা নে বাৰু? আমাৰ আকৌ বোৱাৰীজনীয়ে গান চান গাব নাজানে, গম পাইছানে? পথাৰত অকণমান গান চান গাই থাকিলেহে ভাল লাগে। এনেই গাওঁ আৰু পথাৰে চথাৰে, কিন্তু ভালকে শিকা নাই। হেৰি নহয়, তোমাৰ নামটো কি আছিলে? মা মোৰ নামটো অনিতা। কেলে মই আহিছো নহয়, পাহৰিলে নি আপুনি? দিন হ'ল বাৰু, সেইকাৰণে পাহৰিছে চাগে আপুনি। পাহৰি থাকে আহিয়ে থাকে নহয় লগৰ ছোৱালী ইজনী সিজনী। আজিকালি কমিলে বাৰু। তাই মানুহটো সুধিলে বোলে ধান দাই দিওঁ বুলি, মানুহটোৱে হেনো সহায় কৰি থৈ যাবলৈ কৈছে, কাইলৈ পাছবেলা লৈ যাবি বুলি কৈছে। মই বোলো ভাত খোৱাকে মাৰি দিবি বুলি কৈছো, কাইলৈ আমাৰচোন ধান দাইও শেষ হ'ব। কাইলৈ আকৌ আমাৰ আগধান এদাই হ'ব, আৰু তাতে আজি আকৌ তিনিজনী হ'ম নহয়, অকণমান যদি দেৰি লাগিলে এতিয়া সোনকাল হ'ব আৰু। হ'ব পিছে চাহ খাই লওঁ, আহা তুমি গান গাবা, এবাৰ মই গান শুনি ধান দাম আৰু, এতিয়াহে ভাল লাগিব। আহা চাহ খাই লওঁ। মই অকণমান বাৰু ধান দাব পাৰো, মই গান শুনোৱালে আপোনাৰ ধানো সোনকালে হ'ব দেই মা, সোনকালে ধান দাব পাৰিব আপুনি গান শুনি। গান শুনিলে আমাৰ মাৰ হাত খৰ হৈ যায়। আমাৰ এই জোকাৰিছে দেখিছানে? মই আকৌ সেই গান চান গাই পিনি নাচি মেলি থাকিলে তাই আকৌ বৰ বেয়া পায়, লাজ লাগে, তাই নাজানে যে। আঘোণৰ পথাৰত তুমি দাই আছিলা, থোকে ৰঙা পকা ধান, ধাননিৰ লগতে তোমাৰ জিলিকিছিল, তেজে ৰঙা গুলপীয়া গান। কান্ধতে বিৰিয়া, আঁঠু মূৰত চুৰিয়া, কটা হাতৰ গেঞ্জি পিন্ধিলো, ৰুমি তোমাক চাই আছিলো, ৰুমি তুমি একো নজনাকৈ। এইকেইজনীয়ে আজি ধান দাবনে বাৰু গান নৃত্যই কৰি থাকিব বাৰু। নিতা তহঁতি দুইজনে গান গাও নাচা, মই গৈ থাকো দেই। তই একো নাজান নহয়, এনেও দাম আজি মাটি এদাই হ'ব।
হয় নাই বাৰু? অকণমান ফূৰ্তি কৰিছো মাৰ লগত ন। অঁ সেইটোৱেতো আমাৰ এই তাই নকয় যে ফূৰ্তি বেয়া পাইছে আকৌ। সেইটো কথা নহয় নহয়, মানুহবোৰে সেই কেনেকৈ চাই আছে চোন, সেই কাষত ধান দাই থকা মানুহবোৰে কিনো গান গাই আছে আৰু গাবগে, ঘৰত গাবগে, তাই থাকিব নহয় ৰাতি। হ'ব হ'ব অনিতা, দা সোনকালে আদায় কৰি আৰু গধূলিকে ফূৰ্তি কৰিম অকণমান ন। দাও